নমস্কাৰ এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱা কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 28 ছেপ্টেম্বৰ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ হত্যা কৰা হৈছিল জুবিন গাৰ্গক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভয়ংকৰ তথ্য হয় ইতিমধ্যে জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট হাজু হৈছে আৰু এই পোষ্টমৰ্টেম ৰিপৰ্ট চাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন জুবিনৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি অৱশেষত জুবিনৰ পৰিয়ালেও থানাত গৈ এজাহাৰ দাখিল কৰিলে 9 দিন অন্তত কি ওলাইছে এই পোষ্টমৰ্টেম ৰিপৰ্টত সবিশেষ আপোনালোকৰ মাজত হয় আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ আমাৰ এই একমাত্ৰ চেনেল সাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন জুবিনৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি আমি জানিব বিচাৰিছো কাৰণ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে হাজু হৈছে ৰাজহুৱা কৰাত বাধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰাত অস্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰশ্ন হৈছে কি আছে এই পোষ্টমৰ্টেম ৰিপৰ্টত কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ মাজত মই উপস্থাপন কৰিছো ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাই থাকিব সিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আনিবলৈ চেষ্টা চলাইছো বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে হাজু হৈছে তেওঁৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি হয় এই প্ৰশ্নৰ পৰা এটা কথা বুজিব পৰা গৈছে নিশ্চয় পোষ্টমৰ্টেম ৰিপৰ্টত বিষৰ কিবা ওলাইছে হয়তোবা জুবিন গাৰ্গক বিষ পান কৰোৱা হৈছিল হত্যা কৰা হৈছিল ভয়ংকৰ তথ্য ফাদিলৰ দিশে সঁচাটো আমি জানিব বিচাৰিছো বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জুবিন গাৰ্গৰ শেষ পল শেষ ক্ষণৰ হিচাপ অসমবাসী ৰাইজে পাব লাগিব আমাৰ ধৈৰ্য থাকিব লাগিব আমি ধৈৰ্য হেৰুৱাব নালাগে ধৈৰ্য হেৰুৱালে আমি আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰিম জুবিন গাৰ্গৰ মৃত্যুক লৈ কঠোৰ হৈছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতে মন্তব্য কৰে সিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আনিবলৈ চেষ্টা চলাইছে অসম চৰকাৰে ইতিমধ্যে জিএমচিএইচৰ পোষ্টমৰ্টেম ৰিপৰ্ট হাজু হৈছে আৰু তাত এটা বস্তু স্পষ্ট হৈছে যে জুবিন গাৰ্গক হয়তো বিষ পান কৰাই হত্যা কৰা হৈছিল ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মাক শেষ সকিয়নি দিছে কি সকিয়নি দিছে আপোনালোকৰ মাজত মই শুনাইছো শ্যামকানু সিদ্ধাৰ্থক শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্যামকানু সিদ্ধাৰ্থক সকিয়নি মুখ্যমন্ত্ৰী ৰাইজৰ সন্মুখত হিৰণত কৰি চৰকাৰে বিচাৰি আনিব শ্যামকানু সিদ্ধাৰ্থক জামিনৰ চেষ্টা চলাই ভুল নকৰিব শ্যামকানু সিদ্ধাৰ্থই ফেসবুক লাইভ যোগে শ্যামকানু সিদ্ধাৰ্থক সকিয়নি মুখ্যমন্ত্ৰী প্ৰতিটো প্ৰশ্নৰ উত্তৰ তন্নকৈ দিব লাগিব শ্যামকানু আৰু সিদ্ধাৰ্থই অসমক নেপাল কৰাৰ চেষ্টা ভুলতো নকৰিব সকলোকে স্পষ্ট কৰি দিছো দুখীয়ে শাস্তি পাবই মই অসমৰ ৰাইজক কোনোদিন এৰি দিয়া নাছিলো আজিও ৰাইজৰ আবেগ ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছো আজিও ৰাইজৰ আবেগক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছো জুবিনৰ সৈতে জড়িত প্ৰতিগৰাকী অভিযুক্তক শাস্তি দিয়াৰ মোৰ কৰ্তব্য আইনৰো ধৈৰ্য আছে কেনেকৈ আওতালৈ আনিব লাগে আইনে নিশ্চয় জানে এইখন চৰকাৰে শ্যামকানু সিদ্ধাৰ্থৰ ওপৰত হিৰণত নকৰে সিদ্ধাৰ্থ শ্যামকানুক মই কৈছো ঘটনা বহু দূৰলৈ যাব নিদিব জামিনৰ চেষ্টা কৰি লাভ নাই প্ৰতিটো কথা ৰাইজৰ আগত তন্নকৈ দেখুৱাব লাগিব অৱশেষত চিআইডিৰ আগত মুখ খুলিলে শেখৰ গোস্বামীয়ে হয় অৱশেষত চিআইডিৰ আগত মুখ খুলি বহু নজনা কথাই ক'লে শেখৰ গোস্বামীয়ে আসলতে সিংগাপুৰত ঘটা কিছুমান এনেকুৱা ঘটনা যিবিলাক আজিলৈকে অহা নাই পোহৰত এনে কিছুমান ঘটনাৰ বিৱৰণ দিলে শেখৰ গোস্বামীয়ে লগতে নিশ্চিতা গোস্বামী অমিত প্ৰভাকো মাৰাথন জেৰা চলাইছে চিআইডিয়ে কি নতুন তথ্য উন্মোচন হল সবিশেষ আপোনালোকৰ মাজত মই উপস্থাপন কৰিবলৈ যত্ন কৰিছো ভিডিঅ'টি অলপ স্কিপ নকৰিব অৱশেষত চিআইডিৰ আগত মুখ খুলিলে শেখৰ গোস্বামীয়ে হয় শেখৰ গোস্বামী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী আছিলে অৱশেষত চিআইডিৰ আগত মুখ খুলিলে শেখৰ গোস্বামীয়ে নিশ্চিতা গোস্বামী অমিত প্ৰভাকো মাৰাথন জেৰা চলাইছে চিবিআইৰ এছআইটি দলে
10 ঘণ্টাৰ জেৰাৰ অন্তত যাবলৈ দিয়া হ'ল শেখৰ গোস্বামীৰ লগতে নিশ্চিতা গোস্বামী আৰু অমিত প্ৰভাকো। জেৰাত বহু কথাই ক'লে শেখৰ গোস্বামীয়ে। ছিংগাপুৰৰ সাগৰৰ সাঁতোৰাৰ সময়ত জুবিন গাৰ্গে কি কৰি আছিল? জুবিন গাৰ্গৰ ঘটনাৰ তদন্তক লৈ কঠোৰ ৰূপ হৈছে মুখ্যমন্ত্ৰী। সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে CID SITয়ে। নিশাটো CID নজৰত থাকিব শেখৰ গোস্বামী। কাইলৈ পুনৰ হাজিৰ হ'ব লাগিব CIDৰ কাৰ্যালয়ত। ৰাজ্যবাসীক দিবলৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত পত্নী গৰিমা গাৰ্গৰ এজাহাৰ দাখিল হয়। প্ৰায় জুবিন গাৰ্গৰ মৃত্যুৰ 9 দিন পিছত হ'লেও জুবিন গাৰ্গৰ ন্যায় বিচাৰি গৰিমা গাৰ্গে এজাহাৰ দাখিল কৰে। এজাহাৰত কি কথা উল্লেখ আছে সবিশেষ আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গৰিমা গাৰ্গৰ এজাহাৰ। পৰিয়ালৰ হৈ ভগ্নী খুৰাক পত্নী গৰিমা গাৰ্গৰ স্বাক্ষৰ সম্বলিত এখন এজাহাৰ। ছিংগাপুৰৰ ঘটনাৰ তদন্ত বিচাৰি এই এজাহাৰ। ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে বিৰুদ্ধে গোচৰ ৰুজু কৰিছে গৰিমা গাৰ্গে। জুবিনৰ মৃত্যুৰ 9 দিনৰ পিছত এই গোচৰ পৰিয়ালটোৰ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গৰিমা গাৰ্গৰ অৱশেষত এজাহাৰ। SITয়ে ফাদিল কৰিব নোৱাৰে জুবিনৰ মৃত্যুৰ ৰহস্য। অধিবক্তাৰ এক বিস্ফোৰণ মন্তব্য। হয়, SITয়ে কোনো পধ্যেই ফাদিল কৰিব নোৱাৰে জুবিনৰ মৃত্যুৰ ৰহস্য। কি কৰিব লাগিব সেইটো কথাও জনালে অধিবক্তাই। সবিশেষ জনাইছোঁ ৰাজ্যবাসীক। জুবিনৰ মৃত্যুৰ ৰহস্য ফাদিল প্ৰক্ৰিয়াত আহিব আইনী জটিলতা। কেৱল SITৰ দ্বাৰাই জুবিনৰ মৃত্যু ৰহস্য ফাদিল নহ'ব। CBIলৈ হস্তান্তৰ হ'ব লাগে জুবিন ঘটনাৰ। দুখনকৈ দেশ জড়িত হৈ আছে জুবিনৰ ঘটনাত। কেৱল CBIয়ে শীঘ্ৰেই দোষীক কৰায়ত্ব কৰিব পাৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অধিবক্তা সমাজ। 3খনকৈ লেখ আবেদন দাখিল ন্যায়ালয়ত। CBI অথবা ন্যায়িক তদন্তৰ দাবী অধিবক্তাৰ। জুবিনৰ ঘটনা ন্যায়িক তদন্তৰ দাবী অধিবক্তাৰ। কেৱল SITৰ দ্বাৰাই জুবিনৰ মৃত্যুৰ ৰহস্য ফাদিল নহ'ব। জুবিনৰ মৃত্যুৰ ৰহস্য ফাদিল প্ৰক্ৰিয়াত আহিব আইনী জটিলতা। মই বুজি নাপাওঁ CID কিয় আমাৰ গোটেই অসমৰ জনপ্ৰিয় শিল্পী, আমাৰ অসমৰ হাৰ্থব ঢুকাইছে, আমাৰ অসমৰ হাৰ্থবৰ ইমান ডাঙৰ এজন শিল্পীৰ মৃত্যুৰ পিছতো কিয় এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে? CBI লগালে কি প্ৰব্লেম হৈছে চৰকাৰৰ মই বুজি নাপাওঁ। আপোনালোকে ভিডিঅ'টি কমেণ্টত নিশ্চয় জনাব।